এক্সক্লুসিভ মন্তব্য আহি পৰিছে এই মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো এই তোমালোকে এটা বস্তু শিক্ষান্ত পৰীক্ষাটো নাথাকে শিক্ষা কন্টিনিউ গতিকে এইটো বিদ্যালয় শিক্ষা যেনেকে 8ত পৰীক্ষা হয় 9ত পৰীক্ষা হয় তেনে ধৰণৰ পৰীক্ষা এটা দশমত মানে মেট্ৰিকটো যেনেদৰে সেৱাই পাতিছিলে যি ধৰণে সেৱাই পাতিছিলে পৰীক্ষা সেই ধৰণে পাতে খালি মেট্ৰিক হিচাপে নাথাকিব বৰুৱা ছাত্ৰ বৃত্তি বঁটা আৰম্ভ হ'ব আৰু ক্লাছ 5 ক্লাছ 8 আৰু ক্লাছ 10 তিনিটা বৃত্তিৰ ব্যৱস্থা কৰা হৈছে আনন্দৰাম বৰুৱাৰ নামত আৰু তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব দ্বাদশ শ্ৰেণী পানীকান্ত কাকতি বঁটাটো এতিয়া যেনেধৰণে আছে সেইটো তেনেধৰণে কণ্টিনিউ কৰিব কিন্তু দশম শ্ৰেণী আনন্দৰাম বৰুৱা বঁটা এতিয়া পঞ্চম অষ্টম আৰু দশম তিনিটা বৰ্ষত ছাত্ৰ ছাত্ৰীসকলে প্ৰদান কৰিব এই তোমালোকে এটা বস্তু শিক্ষান্ত পৰীক্ষাটো নাথাকে শিক্ষা কন্টিনিউ গতিকে এইটো বিদ্যালয় শিক্ষা যেনেকে 8ত পৰীক্ষা হয় 9ত পৰীক্ষা হয় তেনে ধৰণৰ পৰীক্ষা এটা দশমত মানে মেট্ৰিকটো যেনেদৰে সেৱাই পাতিছিলে যি ধৰণে সেৱা